بسم الله الرحمن الرحيم পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো حميم والكتاب المبين إنا أنزلناه في ليلة مباركة إنا كنا منذرين হামিম এই স্পষ্ট কিতাপখনৰ শপত মই এইখনক এটি বৰকত সম্পন্ন ৰাতিত অৱতীৰ্ণ কৰিছো নিশ্চয় মই সতৰ্ককাৰী فيها يفرق كل أمر حكيم সুনিৰ্বাচিত কামবিলাক এই ৰাতি পৃথক পৃথক হয় أمرا من عندنا إنا كنا مرسلين মোৰ পৰা মোৰ নিৰ্দেশ অনুসৰি মইতো প্ৰেৰণ কৰোঁতা رحمة من ربك إنه هو السميع العليم رب السماوات والأرض وما بينهما إن كنتم موقنين আপোনাৰ প্ৰভুৰ ৰহমত গুণেৰে তেওঁই সকলোবোৰ জানে সকলো শুনে আকাশ পৃথিৱী আৰু উভয়ৰ মাজত অৱস্থিত সকলোবোৰৰ প্ৰভু তোমালোকে যদি বিশ্বাস কৰা لا إله إلا هو يحيي ويميت ربكم ورب آبائكم الأولين بل هم في شك يلعبون فارتقب يوم تأتي السماء بدخان مبين يغشى الناس هذا عذاب أليم তেওঁৰ বাহিৰে উপাসনাৰ যোগ্য কোনো নাই তেওঁ জীৱিত কৰে আৰু মাৰে তোমালোকৰ প্ৰভু আৰু তোমালোকৰ পূৰ্বৱৰ্তী পিতা ককা সকলোৰো প্ৰভু বৰঞ্চ সিহঁতে সন্দেহত পৰি খেলি আছে এতেকে আপুনি সেই দিনটোৰ কাৰণে বাট চাওক যিদিনা আকাশে স্পষ্ট ধোঁৱা লৈ আহিব মানুহবিলাকক ঢাকি পেলাব এইটো এটা ভীষণ আজাব ربنا اكشف عنا العذاب إنا مؤمنون أنى لهم الذكرى وقد جاءهم رسول مبين হে আমাৰ প্ৰভু আমাৰ পৰা এই আজাব আঁতৰাই দিয়া আমি ইমান আনিম ক'তনো সিহঁতে সদুপদেশ গ্ৰহণ কৰিব অথচ সিহঁতৰ ওচৰত স্পষ্টবাদী ৰচুল আহি পাইছে ثم تولوا عنه وقالوا معلم مجنون إنا كاشف العذاب قليلا إنكم عائدون يوم نبطش البطشة الكبرى إنا منتقمون তাৰ পিছতো সিহঁতে তেওঁৰ পৰা মুখ ঘূৰাই ল'লে আৰু ক'লে মানুহজন শিক্ষাপ্ৰাপ্ত বলিয়া নিশ্চয় মই অলপ সময়ৰ কাৰণে আজাব দূৰ কৰি দিম তোমালোকে কিন্তু আকৌ তাকেই কৰিবা যিদিনা মই ভীষণভাৱে ধৰিম সেইদিনা তোমালোকৰ ৰক্ষা নহ'ব মই নিশ্চয় প্ৰতিশোধ লওঁ ولقد فتنا قبلهم قوم فرعون وجاءهم رسول كريم أن أدوا إلي عباد الله إني لكم رسول أمين আৰু সিহঁতৰ আগে মই ফিৰাউনৰ জাতিক পৰীক্ষা কৰিছিলোঁ আৰু সিহঁতৰ ওচৰত সন্মানিত পয়গাম্বৰ আহিছিল তেওঁ কৈছিল আল্লাহৰ বান্দাসকলক মোৰ ওচৰত সমজাই দিয়া মই তোমালোকৰ ওচৰত বিশ্বস্ত ৰচুল লৈ আহিছোঁ ألا تعلوا على الله إني آتيكم بسلطان مبين وإني عذت بربي وربكم أن ترجمون وإن لم تؤمنوا لي فاعتزلون আৰু আল্লাহৰ বিৰুদ্ধে মূৰ নাদাঙিবা মই তোমালোকৰ ওচৰলৈ প্ৰকাশ্য প্ৰমাণ লৈ আহিছোঁ আৰু তোমালোকে মোক যাতে শিল দলিয়াই হত্যা নকৰা তাৰ বাবে মোৰ আৰু তোমালোকৰ প্ৰভুৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ আৰু যদি তোমালোকে মোৰ ওপৰত ইমান নানা তেন্তে তোমালোক মোৰ পৰা আঁতৰি থাকা فدعا ربه
أن هؤلاء قوم مجرمون فأسر بعبادي ليلا إنكم متبعون واترك البحر رهوا إنهم جند مغرقون كم تركوا من جنات وعيون وزروع ومقام كريم পিছত তেওঁ তেওঁৰ প্ৰভুক প্ৰাৰ্থনা কৰি ক'লে, এইবিলাক অপৰাধী জাতি। আদেশ হয়, তুমি মোৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছা কৰা হ'ব। আৰু সাগৰক স্থিৰ অৱস্থাত এৰি যোৱা, এই সৈন্য দলটো নিশ্চয় ডুবি মৰিব। সিহঁতে কিমান যে বাগান আৰু নিজৰা এৰি গ'ল, শস্য পথাৰ আৰু মনোৰম ঘৰ বাৰীও। ونعمة كانوا فيها فاكهين كذلك وأورثناها قوما آخرين فما بكت عليهم السماء والأرض وما كانوا منظرين আৰু পাৰ্থিৱ ধন সম্পদ যিবোৰত সিহঁতে আনন্দ উপভোগ কৰিছিল, এইদৰেই হ'ল আৰু মই সিহঁতৰ গৰাকী অইন জাতিক আনি দিলোঁ। সিহঁতৰ বাবে আকাশ আৰু পৃথিৱীয়ে নাকান্দিলে আৰু সিহঁতক অৱকাশো দিয়া নহ'ল। ولقد نجينا بني إسرائيل من العذاب المهين من فرعون إنه كان عاليا من المسرفين ولقد اخترناهم على علم على العالمين বনি ইছৰাইলক অপমানজনক আজাবৰ পৰা ৰক্ষা কৰিছিল। ফিৰাউনৰ পৰা সি মূৰ দাঙি উঠিছিল আৰু সি সীমা লংঘনকাৰী আছিল। আৰু জানি শুনি মই সিহঁতক জগতবাসীৰ ওপৰত মনোনীত কৰিছিলোঁ। وآتيناهم من الآيات ما فيه بلاء مبين إن هؤلاء ليقولون إن هي إلا موتتنا الأولى وما نحن بمنشرين فأتوا بآبائنا إن كنتم صادقين আৰু সিহঁতক এনেকুৱা নিদৰ্শন দান কৰিছিলোঁ য'ত প্ৰকাশ্য সাহায্য আছিল। এইবিলাক লোকে অৱশ্যে কয়, আমাৰ এই প্ৰথম মৃত্যুৰ বাহিৰে আৰু একো নাই আৰু আমি পুনৰুত্থিত হ'ব নালাগিব। তোমালোক যদি সত্য হোৱা তেন্তে তোমালোকে আমাৰ পিতৃপুৰুষসকলক লৈ আহাচোন বাৰু। أهم خير أم قوم تبع والذين من قبلهم أهلكناهم إنهم كانوا مجرمين সোধকচোন, সিহঁতে শ্ৰেষ্ঠ নে তুবাৰ জাতি আৰু সিহঁতৰ পূৰ্বৱৰ্তীবিলাক? মই যে সিহঁতক ধ্বংস কৰিছোঁ, কাৰণ সিহঁত আছিল পাপিষ্ঠ। وما خلقنا السماء والأرض وما بينهما لاعبين ما خلقناهما إلا بالحق ولكن أكثرهم لا يعلمون আৰু মই আকাশ পৃথিৱী আৰু উভয়ৰ মাজত যি আছে খেল ধেমালিৰ কাৰণে সৃষ্টি কৰা নাই, আৰু মই এইবোৰক সঠিক কামত সৃষ্টি কৰিছোঁ, কিন্তু বহুলোকেই নাজানে। إن يوم الفصل ميقاتهم أجمعين يوم لا يغني مولا عن مولا شيئا ولا هم ينصرون إلا من رحم الله إنه هو العزيز الرحيم নিশ্চয় সিহঁতৰ সকলোৰে কাৰণে মীমাংসাৰ দিন নিৰ্দিষ্ট কৰি থোৱা আছে। সিদিনা কোনো বন্ধুৰ কামত নাহিব আৰু কোনো সহায় নাপাব। একমাত্ৰ যাক আল্লাহে দয়া কৰিব সি ৰক্ষা পাব। নিশ্চয় তেওঁ সৰ্বশক্তিমান, অনন্ত কৰোণাময়। إن شجرة الزقوم
الزقوم طعام الأثيم كالمهل يغلي في البطون كغلي الحميم নিশ্চয় জাকুমৰ গছেই পাপীসকলৰ খাদ্য ই গলিত তামৰ দৰে পেটৰ ভিতৰত উতলা পানীৰ দৰে خذوه فاعتلوه إلى سواء الجحيم ثم صبوا فوق رأسه من عذاب الحميم তোমালোকে তাক ধৰা আৰু দুজখৰ মাজলৈ টানি লৈ যোৱা তাৰপিছত তাৰ মূৰৰ ওপৰত উতলা পানীৰ আজাব ঢালি দিয়া ذق إنك أنت العزيز الكريم إن هذا ما كنتم به تمترون সোৱাদ লোৱা তুমিতো শক্তিশালী সম্ভ্ৰান্ত চৰ্দাৰ আছিলা তোমালোকে যিটোত সন্দেহ কৰিছিলা এয়া সেইটোৱেই إن المتقين في مقام أمين في جنات وعيون يلبسون من سندس وإستبرق متقابلين নিশ্চয় ক্ষুধা বিৰুসকল নিৰাপদ ঠাইত থাকিব বাগান আৰু নিজৰাবোৰৰ মাজত সিহঁতে মিহি আৰু ডাঠ ৰেচমৰ পোছাক পিন্ধি মুখামুখি হৈ বহি থাকিব كذلك وزوجناهم بحور عين يدعون فيها بكل فاكهة آمنين لا يذوقون فيها الموت إلا الموتة الأولى ووقاهم عذاب الجحيم فضلا من ربك ذلك هو الفوز العظيم فإنما يسرناه بلسانك لعلهم يتذكرون فارتقب إنهم مرتقبون এনেদৰেই আৰু মই সিহঁতক ডাঙৰ নয়নযুক্ত হুৰসকলৰ লগত বিয়া কৰাই দিম সিহঁতে তাত নিশ্চিন্তমতে সকলো প্ৰকাৰৰ ফল বিচাৰিব প্ৰথম মৃত্যুৰ বাহিৰে তাত কোনোৱে মৃত্যু ভোগ নকৰিব আৰু আল্লাহে সিহঁতক দুজখৰ আজাবৰ পৰা ৰক্ষা কৰিব এয়া তোমাৰ প্ৰভুৰ অনুগ্ৰহ আৰু এইটোৱেই মহা সাফল্য সিহঁতে যাতে স্মৰণ ৰাখিব পাৰে তাৰ কাৰণে মই কোৰাণখনক আপোনাৰ ভাষাত সহজ কৰি দিছোঁ এতেকে আপুনি বাট চাওক সিহঁতেও বাট